তোমাৰ ওলাই মেলি হ'লে নেকি? মই নন্দিনীৰ হাততে প্ৰেজেণ্ট এটা দিছোঁ, তোমালোক দুজনী গৈ সোনকালে বিয়াখন খাই আহিবাগৈ। কি কৈছ তই? তোৰ ঘৈণীয়েৰক মই আজিলৈকে কোনখন বিয়াত নিছোঁ? হা, এই বাজিজনীক নি মই এই শুভ বিবাহখন অশুভ কৰিব নোৱাৰোঁ। নালাগে তাই যাব, মই অকলে যাম। আনি দে তাইৰ হাতৰ পৰা প্ৰেজেণ্টটো। মা, তুমি কথাবোৰ কিয় এনেকৈ কোৱা হা? তাই সন্তান এটা জন্ম দিব নোৱাৰিলে বুলি তাই বিয়া সকাম এইবোৰ ক'তো যাব নোৱাৰিব নেকি? কিয় তুমি তেনেকৈ ভাবা মা? মোৰ মতে তাই যাব নোৱাৰিব। আজিলৈকে এটা সন্তানৰ মুখ নেদেখিলে তাই। তাই বাজিজনী অশুভ বুলি নকৈ তাইক কি মই লক্ষ্মী বুলি ক'ব লাগিছিলে নেকি? হা, শিৱ পূজা কৰিছেহে কৰিছে। আজিলৈকে কোলা শুৱনি কৰিবলৈ এটা সন্তান তাইক নিদিলে, তালৈকে শিৱ পূজা কৰিছে তাই। মা, তোমাৰ এই কথাবোৰে মোৰ বহুত খং উঠে। আমাৰ যদি ভণ্টি তেনেকুৱা হ'লহেঁতেন তেতিয়া তুমি কি কৰিলাহেঁতেন? হা, তেতিয়া যদি ভণ্টিকো যদি তাই শাহুৱেকে তোমাৰ দৰে কৰিলে হয়, তুমি নন্দিনীক যেনেকুৱা কৰা ভণ্টিক তেনেকুৱা কৰিলে তাই শাহুৱেকে, তুমি জানো মনত শান্তি পাবা? কিন্তু মোৰ ছোৱালী বাজি নহয়, বুজিলি? মোৰ ছোৱালীয়ে সন্তান জন্ম দিব পাৰিলে, গতিকে তাইৰ লগত সেইবোৰ একো প্ৰব্লেম নহয়। আৰু মোৰ ছোৱালীয়ে তোৰ ঘৈণীয়েৰৰ দৰে কোনো পূজা পাতল নকৰে। কোনো পূজা পাতল নকৰাকৈয়ে মোৰ ছোৱালীয়ে সন্তান লাভ কৰিলে। কিন্তু তোৰ ঘৈণীয়েৰে আজি 10 বছৰে শিৱ পূজা কৰি অহা দেখিছোঁ। কিয় দিয়া নাই দেখে এটা সন্তান? হা, তাই কিয় সন্তান এটা কোলালৈ দিয়া নাই? তাকে ক'লে লাজ পাওঁ। অ' মা, প্লিজ অকণমান মুখখন বন্ধ কৰা। তোমাৰ ছোৱালীৰ লগত আজি তেনেকুৱা নহ'লে কাৰণে তুমি সেইটো কথা উপলব্ধি নকৰা। তাই নিজে সন্তান এটা জন্ম নিদিওঁ বুলি নিদিয়াকৈতো থকা নাই। তাই এটা সন্তান বিচাৰি সদায় কান্দে। নহ'লেনো আমি কি কৰিম কোৱাচোন? তাকে লৈ তুমি সদায় ঘৰত হুলস্থুল কৰা। মানুহৰ এই সন্তান, টকা পইচা এইবোৰে সুখ নিদিয়ে। মানসিক শান্তি নাথাকিলে ঘৰ এখনত একো লাভ নাই। তুমি সদায় ঘৰত অশান্তি কৰি থাকা। একেটা কথাকে আৰু কিমান কৈ নাথাকা হা? তাই যাক পূজা কৰে সেইটো তাইৰ কথা, তুমি যাক পূজা কৰা সেইটো তোমাৰ কথা। কোনেও কাকো বাধা দিব নোৱাৰে। আৰু তেনেকুৱা স্থলত তুমি তাইক ইমান কথা শুনাই থাকা হা? সুনীল, মায়ে ঠিকেই কৈছে। তুমি কিয় মাৰ মুখে মুখে উত্তৰিছা? প্ৰেজেণ্টটো লৈ আনগৈ। তহঁতৰ লগত লেকচাৰ দি থাকিবলৈ মোৰ সময় নাই। হ'ব মা, আনি দিছোঁ ৰ'ব। নন্দিনীয়ে সৰুৰ পৰাই শিৱ পূজা কৰে। তাই শিৱ পূজা কৰি এজন ভাল জীৱন সংগী পালে। কিন্তু তাই জীৱনত এটাই দুখ, বিয়া হোৱাৰ 10 বছৰৰ পাছলৈকে তাই কোনো সতি সন্তান হোৱা নাই। সেইলৈ শাহুৱেকে তাইৰ ওপৰত নানান অত্যাচাৰ চলায়। সেই ভোলানাথ, তোমাক মই ইমান পূজা পাতল কৰাৰ পাছতো তুমি মোৰ লগত কিয় এনেকুৱা অন্যায় কৰিছা? মোৰ এই খালী হৈ থকা কোলাটো তুমি এটি সন্তান দি মোক মানুহৰ তিৰস্কাৰৰ পৰা ৰক্ষা কৰা প্ৰভু। মই এটা সন্তান জন্ম দিব নোৱাৰাৰ বাবে মায়ে মোক আজিকালি কোনো বিয়া সকামলৈ লৈ নাযায়। মই গ'লে বোলে অমংগল হ'ব। সেই ভোলানাথ, মই সঁচাকৈ অমংগলীয়া নেকি বাৰু? নন্দিনী, তুমি আহিলা? কেতিয়াবা আহিলা নেকি? মই গমেই নাপাওঁ তুমি অহা। নাই, এই জাষ্ট আহিছোঁ। কি হ'ল আজি আকৌ একেটাই ৰূপ যে? তোমাক মই কৈছিলোঁ নে নাই হা? মই সদায় তোমাৰ হাঁহি থকা মুখখন চাব বিচাৰোঁ। এফালৰ পৰা আহি তোমাৰ এনেকৈ মন মাৰি থকা মুখখন দেখিলে মোৰ ভাল লাগে জানো কোৱাচোন? মন মাৰি নাথাকি কি কৰিম কোৱা? মায়ে প্ৰতিটো কথাতে বাজি বুলি নকলে মোক কথাই নকয়। নিজে অকণমান এইবোৰ কথা পাহৰিবলৈ চেষ্টা কৰিলেও মায়ে বাৰে বাৰে বাজি বুলি মাতি মোক এই কথাবোৰ মনত পেলাই দিয়ে। হয় দিয়া, মা সঁচাকৈ কিয় এনেকুৱা হ'ল মই ভাবি নাপাওঁ। ইমান বুজালেও মায়ে কেতিয়াও বুজিবলৈ চেষ্টা নকৰে। আৰু তোমাক সদায় এনেকৈ কথা শুনাই থাকে। কেতিয়া যে মায়ে বুজি পাব নহয়। ঘৰখনত থাকিবলৈ কিবা অশান্তি লগা হৈছেগৈ আৰু মোৰ। আমি বাৰু কি নকৰা কৈ আছো? চিকিৎসা কৰিছো, নহলেনো বাৰু কি কৰিম? কাৰণো মন নাযায় মাক দেউতাক হবলৈ? মোৰ জানো মা শব্দটো শুনিবলৈ মন নাযায়? এটি কণমানিক মৰম কৰিবলৈ মন নাযায়? মায়ে কিয় বুজি নাপায় আমাৰ কথাবোৰ? ধৈৰ্য ধৰা নন্দিনী, ধৈৰ্য ধৰা। নিজৰ মনটো ভাঙি যাবলৈ নিদিবা। ভোলানাথ আছে নহয়, চাবাচোন এদিন ভোলানাথে নিশ্চয় আমাৰ দুখ দূৰ কৰিব। ভোলানাথে আমাৰ পৰীক্ষা লৈছে কিজানি। চাবা এদিন আমাৰ জীৱনলৈ কণমানি এটি আহিবই। মই তাকে ভাবিছো জানা অনি, ভগৱানে নিশ্চয় আমাৰ পৰীক্ষা লৈছে। মই কিমান দুখ সহ্য কৰিব পাৰো সেয়া ভগৱানে মোক পৰীক্ষা লৈছে। নন্দিনী, তুমি চিন্তা নকৰিবা। আমাৰ নিশ্চয় এই দুখবোৰ ভোলানাথে দূৰ কৰিব।
তুমি মাথো ভোলানাথৰ ওপৰত বিশ্বাস ৰাখা আৰু মইতো আছোৱেই তোমাৰ লগত তোমাক প্ৰাণ ভৰি ভাল পাবলৈ আৰু মৰম দিবলৈ মই থাকোঁতে তুমি একো চিন্তা নকৰিবা তোমাৰ লগত সুখত দুখত সদায় মই তোমাৰ কাষত থাকিম তোমাৰ মৰমখিনি পাই আছো বাবেইতো মই জীয়াই আছো নহলে হয়তো মোৰ উশাহখিনি কেতিয়াবাই নাইকিয়া হ'লহেঁতেন অনিলে নন্দিনীক বহুত বেছি ভাল পায় তাই দুখত থাকিলে সি একেবাৰে সহ্য কৰিব নোৱাৰে আৰু নন্দিনীয়েও অনিলক বহুত বেছি ভাল পায় তাই কেৱল তাৰ মৰমৰ বাবেহে জীয়াই আছে নহলে শাহুৱেকৰ অত্যাচাৰত কেতিয়াবাই তাই ঘৰ এৰি যাবলগীয়া হ'লহেঁতেন হেল্ল' বৰুৱানী কি কৰি আছে আছো আৰু এনেই কিনো কৰিব এই টিভি চাই আছিলো এইমাত্ৰ টিভিটো সামৰি আপোনালৈ ফোন কৰিলো আপোনালোকৰে দিন আৰু দিয়ক নাতিনো চাবলৈ পাইছে মোৰ সৌভাগ্য সেইটো নাই হয় 10 বছৰ হ'ল নহয় নাই কাম নাই ভগৱানে আৰু আমাৰ কপালত নাতি নচুৱাবলৈ নাৰাখিলে তাকেহে কি ক'ব আৰু উপায় নোহোৱা হৈছে ময়ো সেই কথাটো ভাবি আছো আজি ছোৱালীজনী অহাৰ কথা আছে তাইৰ লগতো আলোচনা কৰিম তাই বা কি কয় তাইৰো মতামত লৈ মই এটা সিদ্ধান্ত ল'বই লাগিব এনেকৈ থাকিলে নহ'ব নহয় মোৰ বংশৰ কথা আছে মোৰ বংশৰ আগুৱাই নিব লাগিব নে কি কয় হয় দিয়ক হ'ব দিয়ক এতিয়া ৰাখিছো আহিবচোন এপাক আজি ভণ্টি আহিব নেকি তাই আহিবৰ কাৰণেতো গোটেই ঘৰখন ভালদৰে চাফা কৰিবলৈ দিছো তই জানই নহয় তাই কিমান চাফা ছোৱালী কিমান চাফা কৰি থাকি ভাল পায় ক'ৰবাত ধূলি অকণ থাকিলেও তাই অশান্তি পায় আৰু শুন তাইৰ বাবে ভাত বনাগৈ আহি পাবহি অলপ পাছত ভাজি চাজি সৰহকৈ বনাবি তাই ভাতৰ লগত চব্জি বেছি খায় গতিকে 6-7খন ৰান্ধিবি বুজিছ মা ইমান গৰম হৈছে 2-3 বিধমান বনালে নহ'বনে গৰম উঠিছে তোৰ এটা সন্তান জন্ম দিবতো নোৱাৰিলি সন্তানৰ লগত কিমান লাগি থাকিব লাগে তই জান সেইবোৰতো তই পোৱা নাই তই এতিয়া গৰমত ভাতকেইটা ভালকৈ বনাব নোৱাৰো বুলি ক'লে হ'ব নেকি মই যি কৈছো তাকে শুন যা 6-7 বিধ ৰান্ধিবি কিন্তু নহ'লে কিন্তু তোৰ কথা বেয়া হ'ব মই কৈ দিছো পাৰিম মা পাৰিম দিয়ক এতিয়া পাৰিবি তাই কথা এটা ক'বই নোৱাৰি চকু পানী একেবাৰে বৈ আহে কিন্তু সন্তান এটা জন্ম দিয়াৰ কথা ক'লে তাই সেইটো কেতিয়াও কৰিব নোৱাৰিলে ঐ তই দেখোন বৰ মুখ চলাইছিলি তোৰ শিৱ বাবাক লৈ তোৰ শিৱ বাবাই সকলো মনোকামনা পূৰণ কৰে তই কি এইটো মনোকামনা তোৰ ভোলানাথক কোৱা নাই নেকি তোক মই কৈছিলো নাই এইখন ঘৰত শিৱ পূজা নহ'ব বুলি তথাপিও তই নামানিলি বাৰু তই শিৱ পূজা কৰিছ তাত তোৰ কোনো ক'বলগীয়া আপত্তি নাই কিন্তু তোৰ শিৱ বাবাই আজিলৈকে তোৰ মনোকামনাটো পূৰণ কৰিব নোৱাৰিলে যে কি কাৰণে মা মইনো কি জানো বাৰু কওকচোন আমিতো সকলো ফালৰ পৰা চেষ্টা কৰিছো নহ'লেনো আমি কি কৰিম মা সেইকাৰণে মই কৈছিলো এইখন ঘৰত কোনো শিৱ পূজা নহ'ব বুলি তালৈকে তহঁতে শিৱ পূজা কৰিছ বাৰে তহঁতক কোৱাৰ পাছতো শিৱ পূজা কৰিবলৈ নেৰিলি কি পালি এতিয়া তহঁতে কি পালি মা তেনেকৈ নক'ব মই সৰুৰে পৰা শিৱ বাবাক পূজা কৰি আহিছো শিৱ বাবাই মোৰ সকলো মনৰ কামনা পূৰণ কৰিছে মই আশা কৰো এইটো মনৰ আশাও ভগৱানে মোক পূৰা কৰিব আপুনি এনেকৈ নক'ব মোৰ বাবাৰ কথা 10 বছৰে তোক কেইটা সন্তান দিলে দেখি আছো মই যা এতিয়া এইখিনি লেকচাৰ মাৰি সময় নষ্ট কৰি থাকিব নালাগে কুঞ্জ আহি পাবহি ভাতত লাগগৈ বেচেৰী নন্দিনী শাহুৱেকে কেৱল গালি সপনি পৰাৰ বাহিৰে তাইক কোনোদিন এষাৰ ভাল মাত দি পোৱা নাই তাই শিৱ বাবাৰ পূজা কৰাৰ বাবে তাইক শাহুৱেকে কথা শুনায়ে থাকে কাৰণ তাই শিৱ বাবাই তাইক এটা সন্তান দিয়া নাই সেইলৈ শাহুৱেকৰ বিৰাট খং কিন্তু শাহুৱেকৰ ইমান গালি সপনি শুনাৰ পাছতো নন্দিনীয়ে শিৱ বাবাৰ পূজা কৰিবলৈ এৰি দিয়া নাই তাই এটা আশাৰে বাট চাই আছে যেন তাইৰ জীৱনলৈ এদিন সুখ আহিব আৰু এটি সন্তানে তাইৰ কোলাত খিলখিলাব তাই এজনী মাক হ'ব এই সপোনকে তাই বুকুত বান্ধি ভগৱান শিৱ বাবাক তাই সদায় পূজা কৰি আহিছে কিন্তু তাই মনৰ আশাবোৰ বাৰু পূৰণ হ'বনে আহকচোন চাওঁ ইয়াৰ পাছত কি হয় কি ইমান ইম্পৰ্টেণ্ট কথা হ'ল যে ভাতকেইটা শান্তিকে খাবলৈও নিদিলা ইমান উৎপাত কৰি একেবাৰে গোটেইখিনিকে মাতি পঠিয়ালা আচলতে মই এটা সিদ্ধান্ত লৈছো সিদ্ধান্ত কি সিদ্ধান্ত মা মানে মায়ে তোৰ দ্বিতীয় বিবাহ কৰাব বিচাৰিছে কাৰণ নন্দিনী বৰতো একো সন্তান নহ'ল গতিকে তোৰ দ্বিতীয় বিবাহ কৰাই মায়ে এই বংশৰ আগলৈ আগুৱাই নিব বিচাৰিছে কি কথা ভাবিছ তহঁতে এইবোৰ একো ভাল কথা চিন্তা কৰা নাই তুমি নালাগে মোক কোনো সন্তান
মই নন্দিনীৰ বাহিৰে বেলেগক কেতিয়াও ভাল পাব নোৱাৰো আৰু মই বিয়া পতাটোতো দূৰৰে কথা দাদা তই ক'লে নহ'ব নহয় তই চিন্তা নকৰ নাই কিন্তু এই বংশৰ এটা আগুৱাই নিবলৈ তোৰ সন্তান লাগিব হা তই কি ভাবিছ তই বিয়া নকৰা বুলি ক'লে হ'ব হা তই বিয়া পাতিবই লাগিব ইতিমধ্যে আমি ছোৱালী চাই থৈছো গতিকে তই সাজু হ তোক আজি কথাষাৰ আমি জনালো তই বিয়া পাতিবই লাগিব তই সদায় এনেকৈ থাকিলে নহ'ব নহয় হা তই কি ভাবিছ তই এনেকৈ থাকিলে কি সকলো হৈ যাব কুঞ্জ তুমি এইবোৰ কি কৈছা তুমিও জানো এজনী নাৰী নহয় তুমি এগৰাকী নাৰী হৈ কেনেকৈ এজনী পত্নী থকাৰ পাছত দ্বিতীয় বিবাহৰ কথা ক'ব পাৰিলা কথা ক'বলৈ আহিছ কেনেকুৱা পত্নী তই হা কোন পত্নী তই যি এটা সন্তান জন্ম দিব নোৱাৰিলে হা তই কি পত্নী তই মানুহটোক ক'বহে লাগিছিল যে দ্বিতীয় বিবাহ কৰাই এই বংশৰ আগুৱাই নিবলৈ এটা সন্তান লাগে বুলি দ্বিতীয় বিবাহ কৰাবলৈ তই ক'বহে লাগিছিল ইমান দিনে তইতো নকলি এতিয়া মই এটা ভাল চিন্তা কৰিছোঁ তোৰ তাত হয় দিয়াতকৈ তই এতিয়া কানি কাটি নেদেখাবি কিন্তু মই কৈ দিছোঁ তোমাৰ কথা হ'লে নহ'ব মা মোৰো মন বুলি কথা এটা আছে নালাগে মোক কোনো সন্তান মই নন্দিনীক বহুত বেছি ভাল পাওঁ তাইৰ বাহিৰে মই বেলেগ কাকো বিয়া কৰাব নোৱাৰোঁ মই নন্দিনীক সদায় ভাল পাই থাকিম তাই সন্তান দিব পাৰিলেও নোৱাৰিলেও তাত মোৰ কোনো আপত্তি নাই ৰাম এইজনীয়ে কি মোহিনীবান মাৰিলে ভগৱান জানিব আৰু সন্তান এটা দিব নোৱাৰাৰ পাছতো এইজনীক তই বুলিহে এনেকৈ সহি আছ মোৰ মানুহজন হোৱা হ'লে মোক কেতিয়াবাই ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন চুপ থাক বেলেগৰ কথা ৰিজাই মোক ইয়াত কথা ক'বলৈ নাহিবি মই মোৰ নিজৰ মতে কাম কৰোঁ মই যি বিচাৰোঁ তাকেই কৰিম তহঁতৰ কথা মতে মই দ্বিতীয় বিবাহ কৰাব নোৱাৰোঁ আৰু তহঁতে মোক জোৰ জবৰদস্তি কাৰোবাৰ লগত বিয়াত বহাব নোৱাৰ কৈ দিলোঁ তোমাৰ ল'ৰা দেখোন একেবাৰে সলনি হৈ গ'ল এইজনী কি মোহিনীবান মাৰিলে শিৱ পূজা কৰি এইজনীয়ে দাদাক ভালকৈ মোহিনীবান মাৰিলে যাৰ বাবে দাদাই আজি তোমাৰ অমতত যাবলৈ বাধ্য হ'ল যিটো ল'ৰা আগতে তোমাৰ প্ৰতিটো কথাই শুনিছিল সেইটো ল'ৰা আজি ঘৈণীয়েকৰ ফলীয়া হ'ল তোমাৰ কথা নামানি সি কেনেকৈ উচান মাৰি গ'ল দেখিলা এইজনী মহাকুলক্ষণী বাজি এইজনী মুখ চালে অমংগল হয় মই তেজী মনাৰ দৰে শাস্তি দিব লাগিব তেতিয়াহে যদি এইখন ঘৰ এৰি তাই পট্টং দিয়ে তাইক মই অত্তদিনৰ পৰা কৈ থাকিলোঁ বুঢ়ো তই কিবা এটা কৰ নাই শিৱ পূজা কৰিছে তাই শিৱ বাবাই তাই মনৰ কামনা পূৰণেই নকৰিলে তালৈকে তই শিৱ পূজা কৰিছ হা মা আপুনি মোক যি কয় কওক মোৰ তাৰ একো আপত্তি নাই কিন্তু মই শিৱ বাবাক পূজা কৰাৰ কথালৈ আপুনি মোক একো কথাই নক'ব ভগৱানে মোক যি দিলেও নিদিলেও মই সদায় শিৱ বাবাৰ পূজা কৰিমেই কি মিছা কথা ক'লে হা ইমানকৈ শিৱ পূজা কৰিছ তোৰ শিৱ বাবাই তোক এটি সন্তানৰ মুখে নেদেখুৱালে হা কথা ক'বলৈ আহিছ কথা ক'লে মানে বেয়া পাওঁ শুনি লওঁ মোৰ শেষ কথা তোৰ যদি এইখন ঘৰত থাকিবলৈ মন আছে তেতিয়াহ'লে তাক বিয়া পাতিবলৈ মান্তি কৰা দায়িত্ব তোৰ যদি তোৰ এইখন ঘৰত শান্তিত থাকিবলৈ মন আছে তেতিয়াহ'লে যিকোনো উপায়েৰে তাক বিয়া কৰাবলৈ মান্তি কৰ আৰু শুনি ল তই সতিনী আদৰিবলৈ সাজু হৈ থাক তই নিজেতো জন্ম দিব নোৱাৰিলি এটা সন্তান গতিকে তোৰ সতিনীয়েৰে এটা সন্তান জন্ম দি এই বংশৰ আগুৱাই নিব গতিকে তই এই বিয়াখনত হাঁহি মত দে আৰু গেৰক বিয়াত বহিবলৈ মান্তি কৰা যা ইয়াত এতিয়া থৰ লাগি ৰৈ থাকিব নালাগে তই আৰু নন্দেকৰ কথা শুনি নন্দিনী যেন মূৰত সৰগ ভাগি পৰিল তাই বাৰু কেনেকৈ নিজৰ স্বামী দ্বিতীয় বিবাহ কৰায় কেনেকৈ তাই মনৰ মানুহজনক অন্য এজনী নাৰীৰ লগত সহ্য কৰিব তাই যেন দুখীয়ে কোলাই পাচি নধৰা হৈছে তাই এতিয়া কৰে কি এফালে শাহুৱেকৰ সকিয়নি গিৰিয়েকক বিয়া কৰাবলৈ মান্তি কৰাব লাগে আনফালে শুনিলে কোনো কথাই শুনিব নোখোজে সি তাইক এৰি দ্বিতীয় বিবাহ কৰাবলৈ অমান্তি কিন্তু শাহুৱেকে তাইৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ চলাবলৈ ধৰিলে যাৰ বাবে তাই যিকোনো প্ৰকাৰে অনিলক বিয়াত বহাবলৈ মান্তি কৰাবৰ বাবে সাজু হ'ল হে ভোলানাথ তুমি বাৰু কিয় মোক এনেকুৱা কৰিলা তুমি কিয় মোৰ ৰং চাইছা প্ৰভু ইমান দিনে শাহুৰ অত্যাচাৰ তিতা কথা শুনি সহ্য কৰি আহিছিল কিন্তু এতিয়া মই মোৰ মৰমৰ মানুহজনক কেনেকৈ অন্য নাৰীৰ লগত সহ্য কৰোঁ সকলো সহ্য কৰিব পাৰিলে নিজৰ মানুহজনক আনৰ লগত কেতিয়াও দেখিব নোৱাৰো কেতিয়াও সহ্য কৰিব নোৱাৰিম তেওঁৰ মৰম চেনেহ পায়েতো মই জীয়াই আছো এতিয়া যদি তৃতীয় বিবাহ কৰাই মোক পাহৰি যায় মোৰ কি হ'ব ভোলানাথ তুমি মোক কিবা এটা পথ দেখুওৱা প্ৰভু নন্দিনী অনি তুমি আহিলা আহিলোঁ
কি হ'ল তুমি এনেকৈ বহি আছা যে এনেকৈ বহি নাথাকি কি কৰিম কোৱা কি হ'ল মায়ে কৈছে তুমি বোলে ভাত পানী একোৱে খোৱা নাই কিয় তুমি ভাত পানী খাবলৈ এৰি দিছা হা এনেকৈ থাকিলে বেমাৰ হ'ব হওক মোৰ যি হয় তাত মোৰ একো আপত্তি নাই অনি তোমাক আজি মই এটা কথা সুধো তুমি মোক সঁচাই ভাল পোৱা নে কোৱাচোন ধেত এজনী এইটো কিবা সুধিবলগীয়া কথা নেকি মই তোমাক বহুত বেছি ভাল পাওঁ সেইবাবেতো মই দ্বিতীয় বিবাহ কৰাৰ কথা ভবা নাই মই তোমাকেই ভাল পাই থাকিম সদায় কেতিয়াও মই আনৰ কথা চিন্তা কৰিব নোৱাৰো তুমি যদি মোক সঁচাকৈ ভাল পোৱা তেতিয়াহ'লে তুমি মোৰ সুখৰ বাবে তুমি দ্বিতীয় বিবাহ কৰোৱা মই তোমাৰ দ্বিতীয় বিবাহ হাঁহি হাঁহি একচেপ্ট কৰিবলৈ সাজু আছো নাই নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে মই কেতিয়াও এই কথা মানি ল'ব নোৱাৰো তুমি কেনেকৈ মোক ইমান জবৰদস্তি কৰিব পাৰা মই এনে কাম কেতিয়াও কৰিব নোৱাৰো মোৰে সপৰণি তুমি দ্বিতীয় বিবাহ কৰাবই লাগিব নাই এয়া হ'ব নোৱাৰে তুমি মোক এইবোৰ নকবা অনি মই তোমাক শপত দিছো মোৰ শপতৰ কি একো মূল্য নাই তুমি যদি মোক সঁচাকৈ ভাল পোৱা তেতিয়াহ'লে তুমি যদি মই জীয়াই থকাটো বিচাৰা দ্বিতীয় বিবাহ কৰিবলৈ সাজু হোৱা এয়া মোৰ শেষ কথা কি তুমি তোমাৰ শপত দি দিলা ঠিক আছে তোমালোকে যেতিয়া এয়াকে হোৱাটো বিচাৰিছা মই দ্বিতীয় বিবাহ কৰাবলৈ সাজু হৈছো কিন্তু চাবা নন্দিনী মই তোমাৰ বাহিৰে কোনো অন্য নাৰীক মোৰ মৰমখিনি দিব নোৱাৰো মই কেৱল বিয়াহে কৰাম কিন্তু মই কাকো তোমাৰ সমান মৰম দিব নোৱাৰো এয়া মোৰ শেষ কথা তোমাক কেনেকৈ বুজাও অনি মই তোমাক কেনেকৈ আনৰ লগত সহ্য কৰিম মই তোমাক কেনেকৈ বুজাও মোৰ বুকুত কি জুই জ্বলি আছে বেচেৰী নন্দিনীয়ে উপায়হীন হৈ অনিলক তাইৰ শপত দি বিয়াত বহাবলৈ মান্তি কৰালে কাৰণ নহ'লে যে তাইক শাহুৱেকে অত্যাচাৰ কৰিব আৰু তাইক ঘৰৰ পৰা উলিয়াই দিয়াৰ ভাবুকি দিছে তাই অনিলক হেৰুৱাৰ ভয়ত তাইক বিয়াত বহাবৰ বাবে মান্তি কৰালে আৰু তাই দিনক দিনে মানুহজনী মনটো ভাগি যাবলৈ ধৰিলে তাই এতিয়া কৰে কি উপায়হীন হৈ বেচেৰী শুকাই খিনাই অৱস্থা নাইকিয়া হৈছেগৈ বাৰু তেতিয়াহ'লে তহঁতৰ মতামতটো শুনি মই সুখী হ'লোঁ তেতিয়াহ'লে ছোৱালীজনীৰ ঘৰলৈতো তই যাব লাগিব এপাক পৰহিলৈ শিৱৰাত্ৰি দিনাখনেই ভাল হ'ব তই সেইদিনাখনেই ওলাবি একেবাৰে ছোৱালী পচন্দ কৰি বিয়াৰ তাৰিখ ঠিক কৰি আহিম মই কোনো ছোৱালী তলি চাবলৈ নাযাওঁ তোমালোকৰহে বিয়া পাতিবলৈ চখ লাগিছে তোমালোকে চাই যি কৰা কৰি থাকা মাত্ৰ বিয়াৰ দিনা কইনাৰ কাষত বহি থকাহে মোক দেখা পাবা পৰহিলৈ শিৱৰাত্ৰি গতিকে মই শিৱ পূজা নকৰাকৈ ক'তো নাযাওঁ কৈ থলোঁ আৰে তোকনো কোনে ক'লে শিৱৰাত্ৰিৰ দিনাখন পূজা নকৰাকৈ যাবলৈ পূজা কৰি আজৰি হৈ পেলাই ওলাবি আকৌ দিয়া মায়ে ঠিকেই কৈছে তুমি নগ'লেনো কেনেকৈ হ'ব হ'ব দিয়া সোনকালে পূজা ভাগ সামৰি তুমি গৈ আহিবাগৈ তোমালোকৰ পৰা মোৰ শান্তি নোহোৱা হৈছে মোৰ এইখন ঘৰৰ পৰা ক'ৰবালৈ গুচি যাবৰ মন গৈছে মোৰ খংটো দেখুৱাইছে দেখা পেটে পেটে চাগে ভালেই পাইছে পিছে তই এবাৰ শিৱ পূজা কৰিবিনে নকৰ তোৰ গিৰিয়েৰে দ্বিতীয় বিবাহ কৰিবলৈ লৈছে নহয় পূজা কৰি কৰি কি পালি তোক কি দিলে তোৰ ভোলানাথে পালি মচলাটো শেষত গৈ সতিনী পালিগৈ এইবাৰ পিছে মহাদেৱক আগৰ দৰে পূজা কৰিবিনে তই কিয় নকৰিম মহাদেৱক মই জনা হোৱাৰে পৰা পূজা কৰি আহিছো এইবাৰো কৰিম কিয় নকৰিম তেওঁ মোক এটি সন্তান নিদিলে বুলি কি মই তেওঁক পূজা কৰিবলৈ এৰি দিম কেতিয়াও এয়া সম্ভৱ নহয় মই সকলো এৰিব পাৰিলেও মহাদেৱক পূজা কৰাৰ কথা কেতিয়াও এৰিব নোৱাৰো মই সদায় পূজা কৰি যাম তেখেতক ভক্তি কৰোঁ মই আপুনি নকৰে নাই কিন্তু আপুনি মোক এনেকৈ তুচ্ছ তাচ্ছিল্য নকৰিব যা যা আজিৰ পৰা ব্ৰত আৰম্ভ কৰিয়ে দে আৰু তোৰ ভোলানাথক কবি যে তোৰ গিয়েৰে যাতে এজনী অনাৰ পাছত তোক একেবাৰে পাহৰি নাযায় বিচনাখনত পৰিলৈ অনিল আৰু নন্দিনী সেইতাৰো টোপনি নাই দুয়োটাই কেৱল কান্দিছে আৰু কান্দিছে সিহঁতে নিজৰ ভাগ্যকে ধিয়াই কেৱল কান্দিছে অনিল আৰু নন্দিনী ইটোৱে সিটোৰ চকুলৈ চাব নোৱাৰা হ'ল দুয়োটাই কান্দোনত ভাগি পৰিছে ইমানখিনি হোৱাৰ পাছতো নন্দিনীয়ে কিন্তু শিৱ বাবাক পূজা কৰিবলৈ এৰি দিয়া নাই তেওঁৰ ওপৰত আস্থা আৰু ভক্তি ৰাখিছে প্ৰতিদিনে নন্দিনী শিৱৰাত্ৰিৰ দিনাখন মাহ প্ৰসাদৰ ব্যৱস্থা কৰি
ওচৰৰে সৰু ল'ৰা ছোৱালীবিলাকক মাতি আনি খুৱাই। অন্যবাৰৰ দৰেও এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল। ইমান দুখৰ মাজতো বেচেৰীয়ে এইবাৰো কেইটামান প্ৰসাদৰ যোগাৰ কৰিলে। তাইৰ অৱশ্যে ডাঙৰকৈয়ে পাতিবলৈ মন যায়, কিন্তু কি হ'ব, শাহুৱেকে যে পাতিবলৈ নিদিয়ে। সেইবাবে তাইৰ ৰুমত লগাই থোৱা ভোলানাথৰ ফটোখনৰ সন্মুখতে ধূপ ধূনা আৰু চাকি জ্বলাই সৰু ল'ৰা ছোৱালীবিলাকক খুৱাবৰ বাবে প্ৰসাদৰ যোগাৰ কৰিবলৈ ধৰিলে। নন্দিনী, মই ল'ৰা ছোৱালীখিনিক মাতি থৈ আহিছোঁ। তোমাৰ হ'লনে? হৈছেই আৰু। সকলোকে মাতিলানে তুমি? মাতিছোঁ, সকলোকে মাতিছোঁ। জানা অনি, মোৰ যে শিৱৰাত্ৰি পূজাভাগ বহুত ডাঙৰকৈ পাতিবলৈ মন যায়, কিন্তু কি হ'ব, মায়ে দেখোন শিৱ বাবাৰ ফটোখনকে বেলেগ ক'ৰবাত লগাবলৈ নিদিয়ে, যাৰ বাবে মই মোৰ ৰুমতে শিৱ বাবাৰ ফটোখন লগাই তাতে পূজা কৰিবলগীয়া হৈছে। এতিয়াও ধূপ ধূনা আৰু চাকি গছ জ্বলাই থৈ আহিছোঁ। এতিয়া ল'ৰা ছোৱালীখিনি আহিলে প্ৰসাদখিনি দিব পাৰিম আৰু। অঁ, সোনকালে প্ৰসাদখিনি দিলে তুমি কিবা এটা খোৱা। কালিৰে পৰা নোখোৱা নোবোৱাকৈ আছা। এনেকৈ ব্ৰতত থাকি তুমি মানুহজনী দুৰ্বল হৈ যাবা। সোনকালে আজৰি হৈ কিবা এটা খাই লোৱাৰ ব্যৱস্থা কৰা। কিন্তু হ'ব দিয়া অনি, প্ৰতিবাৰেই দেখোন মই লঘোণে থাকোঁ। আজিলৈকে জানো কিবা হোৱা দেখিছা? একো নহয় দিয়া। মোৰ ভোলানাথে মোক একো হ'বলৈ নিদিয়ে, তুমি চিন্তা নকৰিবা। নন্দিনী, কি হ'ল তোমাৰ? কি হৈছে তোমাৰ? নাজানো অনি, কিবা এটা হৈছে মোৰ এখন মূৰটো ঘূৰাইছে। কি হৈছে মোৰ? ভগৱান, কি হ'ল তোমাৰ? মা, অ' মা, এইফালে আহাচোন। নন্দিনী, কিবা এটা হৈছে, এইফালে আহা। মা, নন্দিনী কি হ'ল? এনেকৈ ঠাচকৈ সৰি পৰিলে মাটিত, আৰু তাই মূৰটো ঘূৰাইছে বুলি কৈ মাত কথা নাই। মা, অতি সোনকালে হস্পিটেল নিব লাগিব। তুমিও ওলোৱা, ব'লা, দেৰি কৰি থাকিব নোৱাৰি। ঐ, এইবোৰ চব তাইৰ ভাও। তই এজি ছোৱালী চাবলৈ যাবি বুলি গম পালে যে, সেইটো কাৰণে তাইৰ এইবিলাক ভাও। তই কি বেমাৰ হৈছে বুলি ভাবিছে নি? তাই কিবা একো হোৱা নাই, বাদ দে। উঠিব সময়ত পানী অকণমান মাৰি দেচোন, উঠি যাব। মা, তুমি কি কথা কৈছা এইবোৰ? হা, নন্দিনীৰ অৱস্থাটো এয়া, আৰু তুমি এইবোৰ কি আলটু ফাল্টু কথা কৈছা? তুমি নগ'লে নাই, মই অকলে লৈ যাম তাইক। হঠাতে নন্দিনী কিনো হ'ল ঠিকেই নাই। তাই মূৰটো ঘূৰাইছে বুলি পকাতে ঢলি পৰিলে, আৰু সেই দেখি অনিলে তাইক লগালগ হস্পিটেললৈ বুলি লৈ গ'ল। ছাৰ, নন্দিনী কি হৈছে ছাৰ? আপুনি চব বহুত ভয় খাইছে। চিন্তাৰ কোনো কাৰণ নাই, এনেকুৱা হয়েই এইকণ সময়ত। এয়া, তোক মই কৈছিলোঁ নে একো হোৱা নাই বুলি? তই এনেই চিন্তা কৰিছ। কালিৰ পৰা নোখোৱা নোবোৱাকৈ ব্ৰতত আছে যে, সেইকাৰণে অকণমান এনেকুৱা হৈছে। সি আকৌ এনেই চিন্তাত ক'ব নোৱাৰা হৈছে। আৰে, আপোনালোকে তেওঁক এইটো অৱস্থাত কিয় ব্ৰতত থাকিবলৈ দিছে? এইটো সময়ত খোৱা বোৱাবোৰ ভালকৈ কৰিবহে লাগে, কিয় ব্ৰতত থাকিবলৈ দিছে আপোনালোকে? নে ছাৰ, আপুনি কি ক'ব বিচাৰিছে? মই হ'লে একো বুজি পোৱা নাই। মানে মোৰ মানুহজনী শিৱৰাত্ৰিৰ পূজা কৰে যে, আজি শিৱৰাত্ৰি, সেইবাবে তেওঁ কালিৰে পৰা ব্ৰত কৰিছিল। সদায় এনেকৈয়ে কৰে, সেইবাবেহে তেওঁ ব্ৰত কৰিছিলে। কিন্তু আপুনি কি কৈছে? মই একো বুজি পোৱা নাই। তাৰমানে আপোনালোকে আচল কথাটো এতিয়ালৈকে গমেই পোৱা নাই? কি কথা ছাৰ? কি আচল কথা? অঁ, আপোনাৰ পত্নী প্ৰেগনেণ্ট, সেইবাবেহে কৈছোঁ মই এইটো সময়ত ব্ৰত কৰিব নালাগে বুলি। আপুনি কি এতিয়ালৈকে গম পোৱা নাই আপোনাৰ পত্নী যে প্ৰেগনেণ্ট হৈছে? নন্দিনী প্ৰেগনেণ্ট? অঁ, আপোনাৰ পত্নী প্ৰেগনেণ্ট। আপুনি ইমান দিনে গম পোৱা নাই কথাটো? কি আচৰিত! কি, মোৰ নন্দিনী মাক হ'বলৈ ওলাইছে? হে ভগৱান! ছাৰ, আপুনি আমাক কিমান সুখৰ খবৰ দিলে, সেয়া মই আপোনাক ভাষাৰে বুজাব নোৱাৰোঁ। অ' মাই গড, মই মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই। নন্দিনী, শুনিলা নন্দিনী? তুমি মাক হ'ব পাৰিবা। তোমাৰ প্ৰাৰ্থনা মহাদেৱে শুনিলে। শুনিছা নন্দিনী? হে ভগৱান, হে মহাদেৱ, তুমি আমাৰ মনৰ আশা পূৰণ কৰিলা প্ৰভু। কংগ্ৰেচুলেশ্যনছ মিষ্টাৰ বৰুৱা, এতিয়া আপোনাৰ ভাল খবৰটো পালে নহয়। আপুনি আমাক মিঠাই খুৱাই থৈ যাব লাগিব। আৰু শুনক, এতিয়াৰ পৰা এখেতৰ ভালদৰে খেয়াল ৰাখিব, আৰু খোৱা বোৱাবোৰ প্ৰতি একদম আপুনি ভালকৈ নজৰ দিব। লগতে মই কিছুমান ঔষধ লিখি দিম, আপুনি সেইসমূহ লৈ যাব, সময়মতে খাবলৈ দিব। এতিয়া মই আহিছোঁ, আপোনালোকে লৈ যাব পাৰিব। শুনিলা নন্দিনী, শুনিলা? আজি শিৱৰাত্ৰিৰ দিনাখন মহাদেৱে আমাৰ মনৰ আশা পূৰণ কৰিলে। শুনিলা ডক্টৰে কি কৈ থৈ গ'ল? তুমি বোলে মাক হ'বলৈ ওলাইছা। নন্দিনী, মই তোমাক ভাষাৰে বুজাব নোৱাৰোঁ, মই কিমান সুখী হৈছোঁ কথাটো শুনি। আমাৰ মাজলৈ আমাৰ সন্তান আহিব, আমাৰ দুয়োটাৰে মৰমৰ সন্তান। শুনিলোঁ। ময়ো তোমাৰ সমান সুখী হৈছোঁ, যাৰ বাবে মই ইমান দিনে অধীৰ আগ্ৰহেৰে বাট চাই আহিছিলোঁ। আজি মহাদেৱে আমাক সেই সুখকণ দিছে, আমাৰ মাজলৈ এটি সন্তান দিছে। এয়া মহাদেৱৰ দান অনি। দেখিলা মা, তুমি কৈছিলা নহয় শিৱ বাবাক পূজা কৰি একো লাভ নাই বুলি। দেখিলা, আজি তেওঁ আমাক
কিমান ডাঙৰ এটা সুখ দিলে আমাৰ মাজলৈ এটি সন্তান দিছে এয়া মহাদেৱৰ দান মা দেখিলা 10 বছৰৰ পাছত কেনেকৈ চমৎকাৰ হৈ আমাৰ সন্তান এটা হ'বলৈ ওলাইছে এতিয়া অন্তত মই দ্বিতীয় বিবাহ কৰাব নালাগে মই আজি পৃথিৱীৰ সকলোতকৈ সুখী মোক আজি কোনে পায় মই আজি চিঞৰি ক'বলৈ মন গৈছে মই আজি পৃথিৱীৰ সকলোতকৈ সুখী মানুহ মা আচৰিত কথা কেনেকৈ সম্ভৱ হ'ল এয়া মা সেয়া আচৰিত কথাই মই আপোনাক কৈছিলোঁ নহয় ভক্তি আৰু আস্থাৰে ভগৱানক প্ৰাৰ্থনা কৰিলে তেওঁ মনৰ আশা পূৰণ কৰিবই দেখিলে মহাদেৱক পূজা কৰাৰ ফল আজি আমি হাতে পালোঁ এতিয়া অন্তত অনিয়ে দ্বিতীয় বিবাহ নকৰিলেও হ'বনে মা তোনাক এতিয়ানো কেলে আৰু সন্তান এটাৰ কাৰণেহে মই আৰু দ্বিতীয় বিবাহ কৰাবলৈ লৈছিলোঁ ইয়াৰ এতিয়া তই যেতিয়া প্ৰেগনেণ্ট হ'লিয়ে মোকনো আকৌ বেলেগ এজনী বোৱাৰী কি প্ৰয়োজন আছে দেখিলা মা আজি এই শিৱৰাত্ৰিৰ দিনাখন শিৱ বাবাই আমাক কি উপহাৰ দিলে তুমি ইমান দিনে এইবোৰ একো বিশ্বাস নকৰিছিলা নহয় আজি গম পালা হয় দেও বোপাই অতদিনে মই তহঁতক শিৱ বাবাক পূজা কৰাৰ বাবে কিমান যে কি কথা শুনাইছিলোঁ আৰু বোৱাৰী তোক মই এই বাজি বুলি কিমান যে অত্যাচাৰ কৰিছিলোঁ আজি মোৰ নিজকে বৰ লাজ লাগিছে তই মোক ক্ষমা কৰি দেও বোৱাৰী নিজৰ মা বুলি ভাবি তই মোক ক্ষমা কৰি দে সঁচাকৈ তহঁতৰ ভক্তিৰ আগত মই যেন একেবাৰে সৰু হৈ গ'লোঁ সঁচাকৈ তহঁতে সঁচা কথা কৈছিল সঁচা মনেৰে ভগৱানক পূজা কৰিলে ভগৱানে নিশ্চয় ফল দিব আজি তাৰ প্ৰমাণ মই হাতে পালোঁ আজিৰ পৰা তহঁতৰ লগত ময়ো পূজা কৰিম ময়ো শিৱ বাবাক পূজা কৰিম মনে প্ৰাণে মই শিৱ বাবাক ভক্তিৰে পূজা কৰিম নন্দিনীও তই মোক ক্ষমা কৰি দিব পাৰিবিনে তই মোক ক্ষমা কৰি নিদিলে মই কিন্তু কেতিয়াও সুখত থাকিব নোৱাৰিম মা আপুনি যেতিয়া আপোনাৰ ভুলবোৰ বুজি পাইছে মইনো বাৰু কিয় ক্ষমা কৰি নিদিম কওকচোন মা আপুনি মোৰ মাৰ দৰে মই আপোনাক সদায় মা বুলিয়ে ভাবি আহিছোঁ আপোনাৰ প্ৰতিটো কথাত মোৰ মনটো বেয়া লাগে যদিও মই আপোনাৰ কথা কেতিয়াও বেয়াকৈ ভবা নাই এতিয়া অন্তত আমাৰ মাজলৈ সুখবিলাক আহিছে আপোনাক বাৰু কিয় ক্ষমা কৰি নিদিম কওকচোন এতিয়াৰ পৰা আমি অন্তত সুখেৰে থাকিব পাৰিম আমাৰ সন্তানটোক লৈ নে কি কয় হয় দে ঠিকেই কৈছ তই মোক ক্ষমা কৰি দিছ এতিয়াহে মোৰ মনটো পাতল লাগিছে শুন নন্দিনী আমাৰ যদি নাতিনীটো ল'ৰা হয় তেতিয়াহ'লে তাৰ নাম শিৱ দিম আৰু যদিহে ছোৱালী হয় তেতিয়াহ'লে পাৰ্বতী দিম কেনে হ'ব নামকেইটা ভাল হ'বনে তহঁতে কচোন ভাল হ'ব বৰ ভাল হ'ব ময়ো তাকে ভাবি আছোঁ অৱশেষত মহাদেৱৰ কৃপাত অনিল আৰু নন্দিনীৰ মনৰ আশা পূৰণ হ'ল আৰু শাহুৱেকেও নিজৰ ভুলবোৰ বুজি পাই নন্দিনীৰ ওচৰত ক্ষমা খুজিলে এনেদৰে দিন বাগৰি মাহ পাৰ হৈ এদিন নন্দিনীৰ এটি ল'ৰা সন্তান জন্ম হ'ল আৰু ল'ৰা সন্তানটোৰ নাম থ'লে শিৱ আৰু সিহঁত আটাইয়ে মিলি এতিয়া সুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে আৰু বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গম পাইছে যে আজিৰ কাহিনীটো ইমানতে শেষ হৈছে আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলত নতুন তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব নে কি কয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কিন্তু ধন্যবাদ।